তো গাইছ আমি এতিয়া গৈ আছোঁ ইভিনিং কিবা খাবৰ কাৰণে ম'ম' খাম ঠাণ্ডা বতৰ চিকেন ম'ম' খাম ওচৰতে আছে তো আমি যাম তো মা তুমি যাবা চিকেন ম'ম' খাব আৰু কি খাবা তো আমি যাম খাম খোৱাই বতৰত ঠাণ্ডাই প্ৰথমতে আমি ৰিপু চাইছোঁ ৰিপুজৰ পৰা আমি এয়া ক্ৰীম বন লৈছোঁ আৰু ঘৰৰ কাৰণে কিবা কিবি খোৱা বস্তু লৈছোঁ ইয়াতে বিস্কুট এনেকা কেক পায় বাৰ্থডে কেক পায় পেষ্ট্ৰি পায় জাষ্ট খালি বাৰ্থডে কেক লাগিলে অৰ্ডাৰ দিব পাৰে হাই এভৰিৱান আমি এতিয়া বাহিৰত ওলাই আহিছোঁ ইভিনিং তো এতিয়া ফাৰ্ষ্টত ৰিপুচত গ'লোঁ ৰিপুচৰ পৰা কিবা কিবি ল'লোঁ ক্ৰীম বন লৈছোঁ গাইছ ক্ৰীম বন দেন এতিয়া ম'ম' খাম ন এতিয়া ম'ম' খাম আমি ম'ম' খাবা তো গাইছ এতিয়া ম'ম' খাওঁতে খাম দেই ইভিনিং আৰু আহি ভাল লাগে ন সন্ধিয়া অলপ আনি যায় তো সেইকাৰণে মই মাৰ লগত ওলাই আহিছোঁ এনেকৈ আহি ভাল লাগে মামা কি খাম এতিয়া ম'ম' খাম গাইছ গাইছ এতিয়া আমি ম'ম' খাব আহিছোঁ আমাৰ ওচৰতে আছে ঘৰত খাওঁ ঠাণ্ডা বতৰ ন ম'ম' খাই ভাল মা ম'ম' খাবা ৰেডি ভাল লাগিছে তোমাক ধুনীয়া লাগিছে থেংক ইউ তো গাইছ চাওক এম্বিয়েঞ্চ এইফালে গৰম গৰম ম'ম' বনি আছে আৰু এম্বিয়েঞ্চটো চাওক ধুনীয়া ৰাস্তাটো দেখা পায় মেইন ৰাস্তাতে আছে এইখন ৰেষ্টুৰেণ্টটো আৰু মায়ে মোৰ কাৰণে চিকেন ম'ম' লৈ আহিছে তো এতিয়া খাওঁ ম'ম' আহি গৈছে চিকেন ম'ম' খাওঁ হা টেষ্টি আছে দেই ভাল লাগিছে দেন আমাৰ পঢ়াৰ কাৰণে কিবা কিবি বস্তু লাগিছিলে মোকো কিবা কিবি বস্তু দৰকাৰ হৈছিল আৰু বাবুক মাৰ্কাৰ পেন দৰকাৰ হৈছিল সেইকাৰণে সেইবোৰ লৈ লৈছোঁ বাবু পঢ়ি আছে আৰু বাবুক ক্ৰীম বন দিব আহিছোঁ আৰু ইয়াক বাবু ফোন চাই আছে মানে ফোনত মানে সি কিবা কিবি পঢ়াৰ বস্তু চাই থাকে পঢ়াৰ মাজতে এনেকৈ চাই থাকে আৰু ক্ৰীম বনটো দেখাই দিছোঁ সেইটো তাৰ কাৰণে আৰু কিবা কিবি আনিছোঁ বিস্কুট চিস্কুট আমি তিনিআলিৰ পৰা আহি অলপমান আড্ডা মাৰি আছিলোঁ এনেকৈ আমি মানে কথা পাতি থাকোঁ চবেই একেলগে মিলি তো গাইজ এতিয়া ৰাতি 8:30 বাজি গৈছে আৰু মায়ে এইফালে কি বনাই আছে মা তুমি কি বনাইছা মোক কৈ দিয়া মোৰ ভিউৱাৰ্ছসকলক চিজ বল বনাই আছো অ'কে চিজ মানে অলপ আলু আছিলে বইল কৰা আলু কি বনাও চিজ বলকে বনাই দিওঁ তো মাই চিজ বল বনাই আছে মই আৰু ভাইটি খাম তুমিও খাব লাগিব অ'কে অ'কে তুমি এয়া এয়া গৰম গৰম চিজ বল তুমি খাবা হ'ব ঠিক আছে এয়া তো এইকেইটা এতিয়া ভাজিব লাগিব এইকেইটা ভাজি দিব ইয়াতে গৰম কেৰাহী দি দিব তেল গৰম হৈ আছে এইখিনি মিক্সাৰত পেষ্ট কৰি লৈছে তো তুমি এবাৰ ভালকৈ কৈ দিয়াচোন প্ৰচিডিউৰটো তো সেইটোৱে চিজ বল বনোৱাৰ প্ৰচিডিউৰটো বেলেগ এটা ব্লগত দেখাম আপোনালোকে চাব আৰু বহুত ধুনীয়াকৈ একদম ষ্টাৰ্টাৰত খাব পাৰি আৰু চিজ বলটো মই অলপ আগতে শুই উঠিছোঁ 7:30 মানত উঠিছোঁ 6:30 মানত শুই গৈছিলোঁ ইভিনিং মানে খোৱা হোৱা নাছিলে মানে বহুত কাপোৰ চাপোৰ ধুইছিলোঁ আজি সেয়াই আৰু জপৰা হৈ আছোঁ তো এতিয়া ফ্ৰেছ হওঁ খাওঁ চিজ বল খাওঁ লাইটটো অন কৰি দিওঁ দেন মই দেখাই আছোঁ হা চচ চচ দি মই ধুনীয়াকৈ ডেকৰেট কৰি থৈছোঁ লাইটটো অন কৰি দিছোঁ এণ্ড এইয়া চাওক চাওক গাইজ চাওক মই ধুনীয়াকৈ এতিয়া খাই দিওঁ চিজ বল আলু আছে ভিতৰত আৰু ষ্টাফিংটো ব্ৰেড দি কিবা বনাইছে মই পিছত দেখাম ভিডিঅ' এটা ছেপাৰেটলি বনাই দেন এতিয়া খাওঁ এয়া হৈছে মোৰ ইভিনিং ষ্টাৰ্টাৰ চিজ বল চচ আৰু চাহ খাই দিওঁ তুমি এনেকৈ খাই আছা চিজ বল তো চিজ বলটো খাই কেনেকৈ লাগিছে ৰিভিউ দিয়া মস্তি লাগিছে ভাইটি মই তোমাৰ ৰুমত আকৌ আহিছোঁ তুমি পঢ়ি আছা আৰু চিজ বল খাইছা চাহ খাইছা খোৱা গাইজ মই এটা বস্তু দেখাওঁ আপোনালোকক এয়া আমাৰ ঘৰ এইটো হা তো এইটো মানে আমাৰ ঘৰ হৈ আছে ফাৰ্ষ্ট ফ্ল'ৰটো চিমেণ্ট আৰু এটা বস্তু দেখাম হা এটা বস্তু এটা দেখাম মই আপোনালোকক এই ৰাতি কাম চলি আছে এয়া ব্লকবোৰ বহাই আছে ধুনীয়াকৈ এইবোৰ চব এইফালেও বহাব আৰু সেইফালেও বহাব হয় ধুনীয়াকৈ কাম কৰি আছে ৰাস্তাৰ
এইবোৰ ৰাস্তাৰ কাম কৰি আছে। আৱাজটো গম পাইছে চাগে শুনি। এইয়া ৰাতিপুৱা মই দেখাম হা, এইখিনি পূৰা হৈ যাব, এইখিনি মই পূৰা হৈ যাব, এইখিনি পূৰা হৈ যাব। মানুহ অহা যোৱা কৰি আছে, ইয়াৰ পৰা ৰাস্তাৰ ভিউটো দেখা পায় আৰু এইখিনিতে খিৰিকী হ'ব। এয়া বাঁহবোৰ গুচাব কালি, আধা গুচালে আজি। এয়া আমাৰ ৱাল, এয়া আমাৰ ভিউ, ঘৰৰ ওচৰৰ ভিউটো। এয়া কাম চলি আছে, ব্লকবোৰ বহাই আছে। ইয়াতে আমি আছিলোঁ ভাড়া ঘৰত, এই একদম ওপৰত যেতিয়া আমাৰ এই বিল্ডিংটো হৈ আছিল তেতিয়া আমি ইয়াতে আছিলোঁ, একদম সেইটো পাৰ্টত আছিলোঁ। মই ৰাতিপুৱা ধুনীয়াকৈ দেখাম। এয়া আমাৰ নাৰিকল গছ আছে, ছজনা গছ আৰু এয়া গাড়ী আছে। তো কাম চলি আছে গাইজ, মই দেখালোঁ এতিয়া। এই কাম চলি আছে, আৱাজ হৈ আছে। এতিয়া ৰাতি মই ৰাস্তাটো দেখালোঁ, কালি ৰাতিপুৱা দেখাম মই ধুনীয়াকৈ, কমপ্লিট ফিনিচিং হৈ যাব। মানে আমাৰ আগৰখিনি ফিনিচিং হ'ব, আমাৰ জেগাখিনি একো কাম চলি আছে। গাড়ী চাড়ী অহা যোৱা কৰি আছে, এয়া কাম চলি আছে গাড়ী, আমাৰ ৰাস্তাৰ কাম, ব্লকবোৰ বহাই আছে। এয়া আমাৰ ৰাস্তা, এইফালে ভাঙা ঘৰ ৰাস্তা ওলাব পাৰি। আজি ৰাস্তা হৈ আছে দেই, ধুনীয়াকৈ কালি চাই যাবা হা। চাওঁ এটা মম্মীক এটা নিদিওঁ, এটা মোক কিছ এটা দি দিয়া। ধুনীয়াকৈ দিছে দেই। তো গাইজ এয়া আমাৰ কাম চলি আছে ধুনীয়াকৈ। এয়া ব্লকবোৰ বহাই আছে, তো চা আমি দুপৰীয়া ভাত পানী খাই সদায় কাম চাব আহোঁ, ওপৰত কাম চলি আছে। হাই মম, হেই এইফালে চা, এইফালে আহা। পানী লাগি আছে তো মা, আমাৰ ঘৰটোতো অলপ পিছত হৈ যাব, কেইদিনমান পিছত হৈ যাব ন, জানুৱাৰী মানত হ'ব চাগে ন, জানুৱাৰীত হ'ব লাগে। কাম চলি আছে গাইজ, এয়া কাম চলি আছে সেইটোৱে। তো গাইজ কাম চলি আছে এণ্ড মই এইফালে আছোঁ। ইয়াৰ পৰা ভিউটো দেখা পায় গাইজ, পৰা ওপৰৰ পৰা বেছি ভাল ভিউটো দেখা পায়। আৰু সেইবোৰ খিৰিকী হ'ব সেইফালে। অঁ ৰ'ব হা, ব্লগ যে হৈ আছিল, ব্লগ যে বনাইছোঁ মই দেখাই দিওঁ। এইবোৰ চাওক না, কি ধুনীয়া ব্লগ হৈ গৈছে। এইয়া গাইজ কি হ'ল মানে, এটা মানে ভিডিঅ' কৰি আছিলোঁ, গম পালে আৰু কিবা কিবি কৈছে, ইমানখিনিয়ে, বাই বাই। নেট চেট নাই, ফোন নাই, মানে নেট শেষ হ'ল, কালি নেট ভৰাম। তো মই শুই যাওঁ, ৰাস্তাৰ কাম চলি আছে। বাই বাই গাইজ, কালি দেখাম। সিবোৰ এটা আজি 100 টকা চুৰ কৰিছে আৰু সিবোৰ কোৱা আছে, আৰু মই বেগ চেক কৰি গম পাইছোঁ, মানে হয়নে নহয়, সি বিৰাট বদমাছ। গাইজ মোৰ নেল পলিচ গৈছে, আকৌ এটা বেলেগ কালাৰ নেল পলিচ লগাম, আৰু এতিয়া ইণ্টাৰেষ্ট নাই, যাওক গাইজ শুইছে।